ওরা জয় জয় কৃষ্ণ যার স্মরণ মঙ্গল জাগ যোগাদিরু হৰি নাম মহাফল এহেনয় পৰমানন্দ মাধৱ কনিত সুমৰিও নৰ নিৰন্তৰে কচিত কৃষ্ণ কথা অমৃতক পীয়ুষ বধালে কৰিও যতন যাবে প্ৰাণ থাকে মানে ঘূৰ কলি যুগে মল মতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি অকীৰ্তন ভাগৱত মহাধৰ্ম। ভাগৱত মহাধৰ্ম অৰ্থাৎ এই ভাগৱতক আশ্ৰয় লৈ যদি কোনোবা মনুষ্য লোকসকলে আশ্ৰয় লৈ যদি এই নিয়মত যদি চলে তেতিয়াহ'লে তেওঁ কি হ'ব? পৰম ধৰ্ম হ'ব। অৰ্থাৎ কি ধৰ্ম হ'ব? এই যে আমি মানুহৰ শৰীৰটো যে ল'লোঁ, এই শৰীৰটো লোৱাৰ আমাক সাৰ্থকতা হ'ব। তেতিয়াহে এই মনুষ্য শৰীৰ লোৱাৰ ভগৱন্তৰ যিটো আমাৰ শৰীৰত অন্তঃকৰণ হিচাপে যিটো আত্মা আমাৰ স্থিতি হৈ আছে, এই ভাগৱত ধৰ্মক যদি আমি জ্ঞানখিনিক লৈ এইখিনিক লৈ যদি আমি আচৰণ কৰি নিজৰ জীৱনত যদি ভগৱন্তক আৰাধনা কৰোঁ তেতিয়াহ'লে আত্মা সদায় পৰমাত্মালৈ বৈকুণ্ঠগামী হ'ব পাৰিব। সেয়েহে আমাক গুৰুজনাই মহাপুৰুষ শংকৰদেৱে আমাক সমস্ত লোকসকলক উপদেশ দিছে, সেই লোকসকল সেইজন ভগৱন্তৰ নামটোক যদি মনত পেলোৱাৰ লগে লগে সমস্তবোৰ কি হয় বোলে? মংগলময় হয়। যেনে আমি যদি খুব দুখ পাই আছোঁ, কষ্ট পাই আছোঁ, কিবা কাৰণত অভাৱ অনাটনো যদি হৈ আছে, বহুত অনাটন নহয় বাৰু, এইখিনি সময়তো যদি আমি সেইজন ভগৱন্তক চিঞৰি চিঞৰি ক'ব নালাগে, অন্ততঃ মনৰ ভিতৰতে যদি সেইজন ভগৱন্তক যদি আমি জয় জয় কৃষ্ণ কৃষ্ণ বুলি আমি স্মৰণ কৰোঁ, সেই নামেৰেদি কি হয় বোলে? মহাফল হয়। যিমানবোৰ জাগ আছে, যিমানবোৰ যজ্ঞ কৰিব লাগে, তাতোকৈ বোলে একমাত্ৰ ফল সেই গুৰুসকল একমাত্ৰ সেই হৰিৰ সেই নামটো মহাফল। সেই নাম ল'লে সমস্তবোৰ অমংগল হাৰণ হৰি মংগলময় হয়। আৰু সেইজন পৰমানন্দ সেই লোকসকল নিতেই প্ৰত্যেক দিনাখনেই প্ৰত্যেক সময়তেই যদি সেইজন ভগৱন্তক যদি অকণমান মনত একচিত কৰি অৰ্থাৎ মনটোক খুব সাৱধান কৰি একান্ত মনেৰে যদি মনুষ্যই যদি সেইজন ভগৱন্তক অকণমান মনত পেলাই সুমৰণ কৰিব পাৰে, সেই নামেৰে আমাৰ অন্তঃকৰণত মনৰ ভিতৰত যিমানবোৰ দুখ আহি থাকে বাৰে বাৰে, এই দুখখিনিকো হৰণ কৰি মংগলময় হয়। হেন জানি সেই লোকসকল খুব সাৱধানে মনটোক ইফালে সিফালে নিদি ভগৱন্তৰ সেই যি লীলা অমৃতময় যি শ্ৰীমদ ভাগৱত ভগৱন্তৰ যিমানবোৰ লীলা অমৃতময় কথাখিনিক একান্ত মনেৰে পাণ কৰক। কেনেদৰে পাণ কৰিব দিছে? আসনত বহি ভগৱন্তৰ কথাখিনিক সুন্দৰকৈ কাণেদি শ্ৰৱণ কৰিলেই যিমান যাতনা যাবে প্ৰাণ থাকে, মানে যিমান আমাৰ যত্ন কৰিব লাগে নিজৰ প্ৰাণটোক চেষ্টা কৰি সেইখিনিক আমি শুনিলে তেতিয়াহে কলি যুগৰ মনুষ্যসকলৰ যিমানবোৰ মলৰ ভিতৰত থকা মদলি, কি মলি বাৰু? আমি মনেদি কাৰোবাক বেয়া দেখিছোঁ, কাৰোবাক ভাল দেখিছোঁ, নহয় আনকি নিজৰ পিতৃ মাতৃকো অকণমান কি কওঁ, দে কৈছে নহয় বাৰু। এইবোৰ কৰোঁতে কৰোঁতে আমাৰ মনটো কি হৈ আছে? সদায় লেতেৰা হৈ আছে। সেইজন ভগৱন্তক যদি আমি কথাখিনিক
একান্ত মনেৰে যদি শুনাৰ লগে লগে যেতিয়া শব্দ ব্ৰহ্ম ইয়াৰ পৰা তৰংগ হৈ যেতিয়া পাঠাচাৰ্য প্ৰভুৱে গায়ন কৰি শব্দ ব্ৰহ্ম যেতিয়া ইয়াৰ পৰা বিস্তাৰিত হৈ সকলো কাণৰ দুৱাৰেদি যেতিয়া প্ৰৱেশ কৰে, সেই শৰীৰৰ ভিতৰত যেতিয়া প্ৰৱেশ কৰে, এই কলি যুগৰ এই সময়ত যি আমাৰ মনৰ ভিতৰত মলিন থাকে, এইবোৰক সকলোবোৰ পাৰ কৰে। ইয়াৰ বাহিৰে এই কলি যুগত ভগৱন্তৰ নামৰ বাহিৰে আন একো নাই বুলি গুৰুজনাই আমাৰ লোকসকলক উপদেশ বাণী কৈছে। শৰীৰত আছে কলি কৃত যত দুখ, গুচুক প্ৰথমে কাৰা হৰি হৰি ঘোষ, কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ কৰণি গদতি, দ্বিতীয় স্কন্ধৰ কথা শুনি উৎসুকে, নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে, কৃষ্ণ পদ পংকজক হৃদয় ধৰি, দিলন্ত সিদ্ধান্ত তাংক অসাধুবাদ কৰি। লোকসকল, এই আমাৰ নিজৰ শৰীৰটোৰ ভিতৰত আজি কলিৰ সময়ত যিমানবোৰ আমি কৰ্ম কৰি আছো, এইবোৰ দুখে আমাক এই শৰীৰত কৃত হৈ আছে। কোনবোৰ? আমাৰ এই দুয়োখন হাতেৰে ভগৱন্তক আৰাধনা কৰিব লাগিছিল, সেৱা কৰিব লাগিছিল, জ্যেষ্ঠসকলৰ শ্ৰীচৰণৰ পদধূলিত ল'ব লাগিছিল মাথাত, কিন্তু দুৰ্ভাগ্যবশতঃ সময়ৰ অনুসৰি আমাৰ এই শৰীৰটোৱে এই দুয়োখন হাতেৰে হয়তো নহ'ব, কাৰোবাক ঠগিলো, এই দুয়োখন হাতেৰে গৈ কাৰোবাক বেঙেনা বাৰীতে বেঙেনা এটা চুৰ কৰি আনিলো, সিও অপৰাধ লাগিল। কলিৰ সেইখিনি দুখে শৰীৰত কৃত জাপি আছে, জাপ খাই আছে। আৰু এই দুয়োখন ভৰিয়ে যাব লাগিছিল নামঘৰৰ প্ৰাংগণত, দুয়োখন ভৰিয়ে গুচি গ'লোগৈ ক'ৰবাত ঘূৰ কাজিয়া লাগি থকা দৃশ্যটো চাবলৈ দৌৰ মাৰি গ'ল সেই পাপৰ জেগা। আৰু কত পাপ কাম কৰি আছে, দুয়োখন ভৰিয়ে গৈ তাত উপনিৱেশ হৈ সেই পাপবোৰো এই শৰীৰতে লেঠা লাগি গুচি আহিল। সেই লোকসকল, এই আমাৰ শৰীৰত যে আজি এই সময়ত যিমানবোৰ পাপ কৰ্মত যাওঁতে যিমানবোৰ শৰীৰত আমাৰ লগতে লাগি আহিল, এই দুখবোৰ প্ৰথমতে যদি গুচাব বিচাৰিছা, ভগৱন্ত য'ত থাকে, সাধু বৈষ্ণৱসকল য'ত একত্ৰিত হৈ ভগৱানৰ গুণানুকীৰ্তন য'ত অমৃতময় বৰ্ষণ হৈ থাকে, তালৈ আহি অন্তত সেই নামঘৰ প্ৰাংগণত আহি এবাৰ সেৱা কৰিলেই তেতিয়াহে সেই ভগৱন্তক নামত পেলোৱাৰ লগে লগে আমাৰ শৰীৰৰ যিবোৰ দুখ আছিল এইবোৰ নাশ হৈ যায়। আৰু এই কাৰণেই সেই লোকসকল ভগৱন্তৰ আমাৰ জগতগুৰু শ্ৰীকৃষ্ণই শংকৰদেৱ প্ৰভুজনে সেইজন ভগৱন্ত শ্ৰীচৰণত বাৰে বাৰে কাকুতি মিনতি কৰি এনেদৰে লোকসকলক যেন ভাল হওক এই বুলি আজি এই মহাভাগৱত শাস্ত্ৰভাগ বেদব্যাসৰ সংস্কৃতৰ পৰা অসমীয়ালৈ আজি বনাই আমাৰ লোকসকলক কৃতকৃত্য হ'বলৈ এই ফাঁকি কৈছিলোঁ বুলি হৰিনাথ দত্ত বৰুৱাই আমাৰ লোকসকলক কৈ আছে। এনেদৰে সেই লোকসকল আজি
গংগা পাৰত খুব গুৰুদেৱে ৰাজনে পৰীক্ষিতক কোৱা সেই শ্ৰী ভগৱন্তৰ যি গুণানুকীৰ্তনৰ আজি দ্বিতীয় স্কন্ধখনক সেই লোকসকলে বৰ আনন্দ মনেৰে শুনা। কেনেদৰে আজি নৃপতি অৰ্থাৎ ৰাজনে পৰীক্ষিত ৰজাই প্ৰশ্ন কৰিছিল আৰু গুৰু শুকদেৱে কেনেদৰে সেই এজন ৰজাক কেনেদৰে প্ৰশ্ন উত্তৰ দিছিল আৰু সেইখিনিকেই কথাকে যদি সেই লোকসকল সেইজন ভগৱন্ত চৰণখন যদি অকণমান নিজৰ মনতে যদি লৈ এই কথাখিনি শুনিব পাৰে সেই তেওঁকে সাধু ভাষাটো বুলি আজি আমাক গুৰুজনাই কৈছিল বুলি আজি শিক্ষকে এই কথাখিনি কৈ আছে। ধন্য নৰ প্ৰতিমতি উত্তম তোমাৰ পুছিলা যিটো কথা সংসাৰ দেখাৰ মুখ্য সাধন ইটো জগত হিত লভিলা মুকুতি যিটো তাহাৰ বাঞ্ছিত নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চযজ্ঞ কয়াচৰে তাহাৰ শ্ৰুতব্য কথা আছে সংখ্যাত হৰি বিমুখৰ হুৱে অব্ৰেথে পাত। আজি গুৰুদেৱে আজি ৰাজনক পৰীক্ষিতক এই প্ৰশ্নটো কোৱাত গুৰুজনে আজি পৰীক্ষিত যাক সিদ্ধান্ত দিলে হে ৰাজন পৰীক্ষিত যা তুমি যি প্ৰশ্ন কৰিলা তুমি এজন নৰৰ প্ৰতি হৈ মনুষ্যৰ এজন তুমি সপ্তদ্বীপৰ অধিপতি ৰজা হৈ তুমি আজি যি উত্তম প্ৰশ্নটো কৰিলা হে ৰাজন হে পৰীক্ষিত ৰজা তুমি মহা ধন্যবাদ। আৰু যিটো কথা তুমি সুধিলা এই কথাটো যে গোটেই জগতখনৰ লোকসকলৰ এইটোৱে আৰু এই কথাখিনি সুধিলে বোলে শুনিলে বোলে তেওঁ কি হয় বোলে গতি পায় আৰু এই কথাখিনি হৈছে জগতসকলৰ হিতৰ কথা। তুমি যি প্ৰশ্ন কৰিলা তাৰ কাৰণে তোমাক ধন্যবাদ জনাইছো। আৰু সেইখিনিকে তুমি আজি শুনিম বুলি যে প্ৰশ্ন কৰিলা তুমিও আজি মনৰ যিটো আশা আছিল গতি পোৱা এইখিনিও তুমি আজি গতি পাবা। ইয়াতে কোনো কি নাই বুজিবলগীয়াও নাই বা এই কথাখিনিত কোনো নাই জাতিও নাই। জাতি মানে কোনোবা নিজ জাতি হোক কোনোবা উত্তম জাতিয়ে হোক কোনোবা ব্ৰাহ্মণে হোক কোনোবা ক্ষত্ৰিয় হোক কোনোবা বৈশ্য হোক কোনোবা সূতে হোক কোনো জাতিগত কথা নাহে। আৰু কোনোবা যদি মহা জ্ঞানী হয় তাৰো কোনো প্ৰয়োজন নাই। কিন্তু কোনোবাই যদি বলি বিধান দি কিবা গতি পাম বুলি কৈছে সেয়াও বোলে সমান নহয়। একমাত্ৰ ভগৱন্তৰ কথাত যদি অকমান শ্ৰোতব্য কাণ দি পাতি শুনে সেই কথাই বোলে অসংখ্যত পুণ্য হৈ তেওঁ গতি পায়। আৰু যিসকলে এই ভগৱন্তৰ কথাখিনিৰ পৰা বিমুখ হয় অৰ্থাৎ নুশুনে সেইসকলে নিজৰ আয়ুসটো হৰণ কৰি থাকে বুলি মোকে পৰিকৃত হৈ আছে। দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰে নিদ্ৰা ইস্তি আলাপনে ৰাতি আয়ু হৰে মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ
দেখে নৰে আপোন বিনাশ আৰাম হেন জানি যাৰ ইচ্ছা মুখ্য সৰ্বথা পৰীক্ষিত তেবে শুনি ইউক কৃষ্ণ কথা আৰামে দিবেচিত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত হে পৰীক্ষিত ৰজা যিসকল মনুষ্যই নিজৰ সংসাৰখনৰ বিষয়ত দিনে ৰাতিয়ে নিজৰ ল'ৰা ছোৱালীক নিজৰ মিতিৰ কুটুম্বক পোহপালন দিবৰ কাৰণে সেই কৰ্মবিলাকতেই অনিটাইম ৰতি হৈ থাকে সেইসকলৰ বোলে কি হয় নিজৰ বিনাশ নিজেই নাশ কৰে আৰু হেন জানি পৰীক্ষিত ৰজা আজি যি ভগৱন্তৰ কথা এই কথাটোক যদি জানিব ইচ্ছা আছে আৰু গতি পোৱা যদি ইচ্ছা আছে তেতিয়াহ'লে পৰীক্ষিত ৰজা তুমি সেইজন ভগৱন্তৰ কথাখিনি শুনিবলৈ পোনপ্ৰথমে নিজৰ চিত মানে এই যে সুন্দৰ যিটো দেহা এখন আসনত একান্ত মনেৰে বহা আৰু মন সেই ভগৱন্তৰ চৰণত নিবেদন কৰি সেই ভগৱন্তৰ চৰণখনক কি কৰা তুমি মনৰ ভিতৰত মনত পেলাই ভগৱন্তৰ গুণ নামখিনিক একান্ত মনেৰে শুনক বুলি সুকে পৰীক্ষিত কোৱা মানে এতিয়া যদি আমি চাওঁ এই সাৰ তত্ত্বটো আজিও এই নামখন প্ৰাংগণত আমি সমস্ত লোকসকলে যিমানবোৰ বিষয়ৰ সুখৰ কাৰণে আমি দিনে ৰাতিয়ে কৰ্ম কৰি আছিলোঁ এতিয়া এই মুহূৰ্তত আমি সেইবোৰ ঘৰতে সকলোবোৰ থৈ আহি আমি যেতিয়া গা পা ধুই আহি আজি ভাগৱত স্থলীত আমি বহি আছোঁ আমাৰো এতিয়া পৰম ধৰ্ম কি সেইবোৰ কথালৈ মন কাণ নিদি একমাত্ৰ আসনখনত বহি নিজৰ চিত্তক অৰ্থাৎ নিজৰ শৰীৰটোক সেই ভগৱান ৰূপী ভাগৱতৰ ভগৱন্তলৈ লক্ষ্য কৰি ভগৱন্তৰ কথাবোৰ যিমান গায়ন হৈ থাকিব এইখিনি শুনিলে গৈ যে কি পাব সমস্ত কলি হৈ পৰম মংগলময় হৈ সেই কথাই কিন্তু গতি দিব বুলি আজি ওকে পৰীক্ষিত কোৱা মানে আমাকে কৈ আছে নাৰায়ণ স্মৰণেহে পৰম মংগল এহি মানে জীৱনৰ জন্মৰ ফল অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্তৰ তাহাৰ মহিমা কহি কোনে পাৱে যিটো ব্ৰহ্মময় দেখে জগত নিখিল
যত পাপ পুণ্য সমস্তত নিবৰ্তিল হৰিৰ কথা তত্তাৰ ৰতি অবিশ্ৰাম সদায় মুখত নেৰৈ ৰামকৃষ্ণ নাম হৰিব। হে ৰাজন পৰীক্ষিত ৰজা, যিজন মনুষ্যই ভগৱন্তৰ পৰম মংগলময় নামটোক নাৰায়ণক বাৰে 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 খাওঁতে খুওঁতে উঠোতে বহোতে হাঁচিয়ে হেকুটিয়ে সেই পৰীক্ষিত ৰজা, সেই পৰম মংগলময় নাৰায়ণৰ নামটোক যদি কোনোবা মনুষ্যই যদি মনত পেলাই থাকে, সেইজন মনুষ্যই বোলে গোটেই জীৱনৰ জন্ম লোৱা সাৰ্থক। আৰু সেইজনে মহাভাগ্যৱন্ত মনুষ্য। আৰু অন্তকালত মৃত্যুৰ বেলাৰ সময়ত যেতিয়া বিচনাত পৰি থাকিব, এই যে আগত কাম কৰোঁতেও খাওঁতে খুওঁতেও বহুতেও যি ভগৱানৰ নামক অনিটাইম ৰাম ৰাম কৃষ্ণ কৃষ্ণ বুলি যে মনতে পেলাই আছিল এই পৰীক্ষিত ৰজা, সেইজনে মহাভাগ্যৱান। সেইজনে বোলে বিচনাৰ শেষ মুহূৰ্তত সেইজনে ভগৱানৰ নাম লয়। আৰু সেইজন মনুষ্যৰে সেইজনৰ মহিমা কৈ কোনো শেষ কৰিব নোৱাৰে। এয়া হৈছে নামৰ অতি মহিমা। আৰু সেইজন মনুষ্যই জগতত যিমান নিখিল হৈ আছে, এই জগতত যিমানবোৰ উৰণ বুৰণ গজন ভ্ৰমণ সংসাৰৰ যিমানবোৰ প্ৰাণী তেওঁ সন্মুখত থাকিব, সেই যে ভগৱানৰ নামক বাৰে বাৰে যে মনত পেলাই নিজৰ মন ব্ৰহ্মৰ লগতে বিলীন কৰিল, সেইজনে গোটেই জগতক সকলোকে ব্ৰহ্মময় দেখাৰ লগে লগে সেইজন মনুষ্যৰ যিমানবোৰ পাপ আছিল আৰু যিমানবোৰ পুণ্য আছিল, এইবোৰ সমস্তবোৰ নাশ হৈ সেই ভগৱানৰ কথাতে অবিৰত অকণমানো এক মিনিট এক ছেকেণ্ডতো তেওঁ ভগৱন্তৰ কথাৰ প্ৰতি এৰি নিদি সেই ভগৱানৰ নামটোকে ৰতি কৰি 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 এনেদৰে সদায় সেইজন কৃষ্ণৰ নাম মুখত লৈ থাকে। আৰু সেইজনে কৈছে সংসাৰৰ পৰা কি পায় গতি পায়, এয়া হৈছে ভগৱানৰ নামৰ অপূৰ্ব মহিমা বুলি ওকে পৰীক্ষিত কৈ আছে। বুলিবা অপূব কিনো কহিলা মুনি, ইটো কথা একো পুৰুষতো নতো শুনি। শুনা সাৱধানে ইয়াৰ নিপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। এয়াত মহাধৰ্ম একে নামেকে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ সাক্ষাৎ। ৰাম পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰি গুণ নাম ধৰ্ম মহাসুখকৰ। এই কথাখিনিকে ভগৱন্তে পূৰ্বতে মুনিসকলক স্বয়ং নাৰায়ণে কোৱা কথা। আৰু এই কথাটোকে যদি কোনোবাই পুৰুষে যদি শুনে, অৰ্থাৎ পুৰুষ কাক বুলি ক'লে আমাৰ এই শৰীৰটোৰ ভিতৰত থকা যিটো আত্মা, এই আত্মাটো কৈছে পুৰুষ। সেই পৰীক্ষিত
এজন মনুষ্য শৰীৰৰ ভিতৰত থকা যিটো আত্মা, এই আত্মাটোৱে যদি এই কথাখিনি শুনাৰ লগে লগেই তেওঁ কি পায় বোলে? গতি পায়। এতিয়া আমি যদি ইমান ধুনীয়াকৈ সুখে পৰীক্ষিত হোৱা কথাটোক যদি আমি জানিও যদি আমি ইমান ধুনীয়া ভগৱানে সৃজন কৰা এইটো মানৱী দেহা 24টা তত্ত্ব তৈয়াৰী কৰা, ইয়াৰ ভিতৰতে থকা ভগৱন্ত পুৰুষ অৰ্থাৎ আত্মাটো, এই আত্মাটোক যদি আমি ভগৱন্তৰ কথা নুশুনো, তেতিয়াহ'লে আমি চিঞৰি থাকিলে কেনেকৈ কম বাৰু যে আমাক গতি দিয়ক ভগৱান, গতি দিয়ক? গতি দিব নোৱাৰে। সেইকাৰণে কৈছে এই কথাখিনিক যদি কোনো মনুষ্য শুনাৰ লগে লগে অন্তৰৰ ভিতৰত থকা যিটো আত্মা, এইটোৱে যেতিয়া শুনিব, আৰু শুনা কি কাৰণে বুলি ক'লে প্ৰয়োজন? কাৰণ সেই পৰীক্ষিত ৰজা, এইখন বৈকুণ্ঠৰ শাস্ত্ৰ কল্পত্তৰ। বুজি লওক ধুনীয়াকৈ। কি বুলি কৈছে? আমি ক'ৰ পৰা আহিছোঁ, কেনেকৈ আজি এইখন গাঁৱত আহিলোঁ, জন্ম হ'ল আমি বুজি পোৱা নাই। কিন্তু সেইজন বৈকুণ্ঠৰ নাৰায়ণৰ তেওঁৰে আমি অংশ নহয় বাৰু? যেনেদৰে এজনে পিতৃ সন্তান এটা জন্ম হোৱাৰ লগে লগে তাৰ নিজৰ ল'ৰা অংশ নহয় বাৰু? এনেকৈ আমি আজু কাকাৰ পৰা আহিয়ে এইখিনি পাইছোঁ। ঠিক তেনেদৰে সেই লোকসকল সেইজনৰ বৈকুণ্ঠৰ অধিপতি, সেই ভগৱন্ত অংশ আমাক সকলোৰে ইয়াত থকা আত্মা। সেই আত্মাটোৱে আমাক কি দিলে? এইখনে পৃথিৱীত আমাক এটা মানুহৰ শৰীৰ দি তাতে ভগৱন্ত অংশটো স্থিতি হৈ আছে। এতিয়া এই ভগৱন্ত অংশ আত্মাটোৱে এতিয়া আমি কাক ধ্যান কৰিলে, কি কথা শুনিলে আকৌ আমি পুনৰূপী সেই আত্মাটোক আকৌ বৈকুণ্ঠলৈ দিব পাৰিম। সেইটোকে কৈছে কি? এইখন ভাগৱত শাস্ত্ৰখন হৈছে বৈকুণ্ঠৰ শাস্ত্ৰ, ইয়াক সাৱধানে। আমি যদি সেই বৈকুণ্ঠ নাৰায়ণৰ সন্মুখত থকা শাস্ত্ৰখন আমাৰ এইখন ভূমিত আহি আজি এই নামঘৰ প্ৰাংগণত আছে, আমি যদি এই কথাখিনি নুশুনো, এই ভগৱন্ত অংশ আমাৰ হিয়াত থকা আত্মাটোৱে যে কথাখিনি নুশুনিলে, তেতিয়াহ'লে আমি আত্মাক বৈকুণ্ঠলৈ কেনেকৈ পঠিয়াম? নোৱাৰিম পঠিয়াব। আৰু যিসকল লোকে যদি ইয়ালৈ আহা নাই শুনিবলৈ, ঘৰতে বিষয়ৰ লগত কৰ্ম কৰি আছে, সেই কৰ্ম কৰি থাকোঁ টুপুচকে যদি গুচি যায়গৈ, তেতিয়াহ'লে বৈকুণ্ঠত যাব নোৱাৰিব। ভগৱন্তই আকৌ আৰু এটা দায়িত্ব যে জমে যাইলৈ কোবাবগৈ। সেইকাৰণে আজি পৰীক্ষিত ৰজা কৈছে, পৰীক্ষিত ৰজা, যদি ভগৱন্ত অংশ আত্মা পুৰুষটোক যদি শুনাবলৈ বিচাৰিছা, গতি দিবলৈ বিচাৰিছা, এই ভাগৱত বৈকুণ্ঠ কল্পতৰু শাস্ত্ৰ, ইয়াক যদি শুনাৰ লগে লগে এই ভগৱানৰ নামটোক যদি মনত পেলাৰ লগে লগে, সেইটো হৈছে মহাধৰ্ম। আৰু ই হৈছে এইখনে পৃথিৱীত মৃত্যুলোকত ই হৈছে সকলোতকৈ প্ৰখ্যাত বুলি আজি সুখে পৰীক্ষিত কোৱা মানে আমাকে কৈ আছে। আমি যদি এইখিনি এতিয়াও বুজি নাপাওঁ নহ'ব, তেতিয়াহ'লে আমি গতি পোৱাটো বহুত মুস্কিল। আৰু কৈছে এইখনে বৈকুণ্ঠ শাস্ত্ৰখনক যদি কোনোবা লোকে যদি অকণমান কাণ পাতি শুনে, সেইজন ভগৱন্তক, যিজন অন্তৰ্যামী নিৰাকাৰ নিৰঞ্জন মন যেনেকৈ ঘূৰি ফুৰে প্ৰত্যেক জেগাতে ভগৱান আছে, সেইজন ভগৱান সাক্ষাতে কি কয়? লগালগি হ'ব পাৰে। কিন্তু পৰীক্ষিত ৰজা, যিমানবোৰ পূজা কৰা নিয়ম আছে আৰু ভগৱন্তক নমস্কাৰ কৰা যিবোৰ নিয়ম আছে আৰু ভগৱন্তৰ সন্মুখত গৈ যিটো ধ্যান কৰা নিয়ম আছে, এইবোৰো কৈছে এটা এটা বৰ দুষ্কৰ মানে ইও বৰ জটিল কাম। হয়তো পূজাটো কৰোঁতে আপোনাৰ মনটো কি হ'ব পাৰে, সেইখিনি সময়তেই পূজা কৰি থাকোঁতে হয়তো ঘোষাটো গাওঁতেও মনটো ক'ৰবালৈ যাব পাৰে। সিও এটা দুষ্কৰ, হয়নে নহয়? কাৰণ দুৰাচাৰ মন পটককৈ প্ৰাৰ্থনা কৰি থাকে, পিছত ফালে কোনোবাই মোবাইলটো বজাই দিয়াৰ লগে লগে ঘোষাটো পাহৰি যোৱা যায়। সেইটো কৈছে দুষ্কৰ, অৰ্থাৎ ইও বৰ জটিল এটা। আৰু কৈছে কি? ধুনীয়াকৈ গছৰ তলতে বহি নিজন জেগাটো যদি ভগৱন্তক যদি ধ্যান কৰি আছে, মূৰ্তিটোকে যদি বাৰে বাৰে ধ্যান কৰি আছে, সেইখিনি সময়তে যদি গছৰ যদি এটা পাত ফটককৈ যদি মূৰৰ ওপৰত পৰে, ধ্যানটো আঁতৰি যাবনে নাযাব? পৰীক্ষা চাব পাৰে।
সেইটো কৈছে আপোনাক কষ্ট কৰক। তাৰপিছতে কৈলে কি নমস্কাৰ। ভগৱন্তৰ চৰণ আমি সকলোৱে আহি পেলাই কি হৈছে মূৰ ধুৱাই হাত জোৰ কৰি পেলাই সেৱা কৰিছোঁ, নহ'ব। সেইখিনি সময়তো মনতে ভাবিছোঁ কি সেই ই আগত সেৱা কৰিছে, মই আগত আহিছিলোঁ, মোৰ জেগাখিনি লৈ পেলাই সি সেৱা কৰিলে। বা সেৱা কৰি থাকোঁতে কোনোবাই পিছৰ ফালৰ পৰা আহি পেলাই কি কৰিলে আঁঠুটোকে লগাই দিলে। আপুনি সেৱা কৰি থাকোঁতে মনটো ইফাল সিফাল যাব পাৰে। সিও কৈছে দুষ্কৰ, হয়নে নহয়? আপোনালোকে নামঘৰত আমিও আহিছোঁ মণ্ডপতে, সেৱা কৰোঁতে হয়তো যদি কোনোবাই ওচৰেদি গুচি গ'ল, ভগৱান সেৱা কৰি থাকোঁতে মনটো তৎক্ষণতে সেইফালে গুচি যায়। সেইকাৰণে কৈছে দুষ্কৰ। এই তিনিওটা কাম বহুত সহজ যেন লাগিলেও সেই পৰীক্ষিত ৰজা এই তিনিওটা কাম বৰ বিপদজনক, অৰ্থাৎ ইয়াৰ পৰা গতি পোৱাটো বহুত কঠিন। কিন্তু সেই বৈকুণ্ঠ কল্পতৰু ভগৱন্তৰ যি হৰিৰ যি গুণ, ভগৱন্তৰ যিখিনি গুণ নাম ৰূপে যি ধৰ্ম হৈ আছে, এইখিনি শুনিলেই বোলে মহাসুখ। আৰু এইখিনি শুনিলে কৈছে কি এই আত্মা সেইজন ভগৱন্তৰ লগত সাক্ষাৎ কৰিব পাৰে বুলি আজি সুখে পৰীক্ষিতক কোৱা মানে আমাকে কৈ আছে। সেই লোকসকল আমিও যিকোনো সময় যিখিনি কথা ভগৱন্তৰ কথা আমি শ্ৰৱণ কৰোঁ, এইখিনি কথা খুব সাৱধানে ভগৱন্তৰ যদি কথা আমি শুনিব পাৰোঁ, তেতিয়াহ'লে প্ৰত্যেকেই নিজৰ আত্মাই আজি ভগৱন্তৰ লগত সাক্ষাৎকাৰ হয় আৰু ইয়ে সমস্ত মনৰ দুখবিলাক নাইকিয়া কৰি ইয়ে মহাসুখ পায় বুলি সুখে পৰীক্ষিতক কৈ আছে। ৰামে স্ত্ৰীবাল্য বৃদ্ধ সমস্ততেই অধিকাৰ, চাণ্ডালকো কৰে নামে তেখনেই উদ্ধাৰ। কলিৰ সন্ধ্যাত মই পঢ়িল প্ৰীতিত, গোবিন্দ তুমি মহাবৈষ্ণৱত অকৰিব বিদিত। প্ৰশ্নৰ উত্তৰ দেওঁ শুনা সাৱধান, কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ। নামে সাৰ যাৰ মত মতয় অভিলাষ, জীৱা মুখ্য চাহে বৈকুণ্ঠত তবাস। গুৰুদেৱে পৰীক্ষিতক কৈছে, ৰাজনী পৰীক্ষিত কথা এই বৈকুণ্ঠ শাস্ত্ৰ কল্পতৰু কথাখিনি শুনিব, মনত পেলাব, গাব পৰা স্ত্ৰী মাইকী মানুহেই হওক, 2 নম্বৰতে সৰু ল'ৰা ছোৱালী বাল্য শিশুসকলেই হওক, তাৰপিছতে ক'লে কি বয়োজ্যেষ্ঠসকলে হওক, সমস্ত সংসাৰৰ লোকসকলৰ ভগৱানৰ কথাখিনি শুনাৰ অধিকাৰ আছে এই পৰীক্ষিত ৰজা। আৰু এই কথাখিনিক যদি কোনোবা এজন চাণ্ডাল লোকটো সাধাৰণতে কি বুলি কয় আজি সময়ত নাই। পূৰ্বতে চাণ্ডাল কাক কৈছিল? জাতি এটা আছিল চাণ্ডাল জাতি। সেইটো আছিলে কি এখন শ্মশানত এঘৰ মানুহ থৈ দিয়ে। আগৰ দিনৰ লোকসকলে সেইখন শ্মশানত সেই মানুহটো শৰীৰটো পুৰাৰ কাৰণে কোনো মানুহ যোৱা নাছিল, সত্য যুগৰ কথা। সেইখিনি সময়ত লোকসকলে সেই শ্মশানত থকা চাণ্ডাল জাতিটো আগত কি দিছিল, ঘৰৰ যিজন লোক দেহান্ত হ'ব সেইজন তাত নি সেই চাণ্ডালহে খৰি কাঠ দিয়াৰ নিয়ম আছে। সেইকাৰণে সেইটো কৈছে চাণ্ডাল জাতি। বৰ্তমান সময়তো এই কথাটো উত্তৰ প্ৰদেশৰ ফালে বেছিকৈ চলি আছে। উত্তৰ প্ৰদেশতো আপোনালোকে শ্মশানবিলাকত গ'লে দেখা পাব এঘৰ চাণ্ডাল জাতিয়ে বাস কৰে। এঘৰো থাকে, তাত দুঘৰো থাকে। কিন্তু কোনো লোকসকলে গৈ তাত অগ্নিদাহ দিব নোৱাৰে। দিব পাৰিব, ঘৰৰ যিজনে অগ্নিদাহ কৰিব সেইজনে তাত দিব পাৰে, বাকী কৰ্মখিনি তেওঁহে কৰে। কিন্তু আমি বৰ্তমান সময়ত আমি সকলোৱে যাই কৰোঁ, আমাৰ ইয়াত অসমত সেইটো প্ৰথা নাই।
দেখা কাৰণে কৈছোঁ, আজিৰ পৰা 20 বছৰ আগত কৈ আহিছোঁ কাৰণে ক'ব পাৰিছোঁ। গতিকে সেইজন যে শ্মশানত যে এটা যে মৃতক শৰীৰক যে জুই লগোৱাৰ যিজন লোক থাকে, সেইখন ঘৰেও যদি কেনেবাকৈ যদি এই যোনটো ভগৱন্তৰ নাম লয়, সেই পৰীক্ষিত ৰজা সেই নামে সেইজনকো উদ্ধাৰ কৰে। আৰু এই কথাখিনি সেই পৰীক্ষিত ৰজা মই যেতিয়া কলিৰ সন্ধান, কলিৰ সন্ধ্যা, যেতিয়া কলিযুগটো আৰম্ভণি হৈছিল, মোকে পৰীক্ষিত কৈ আছে, সেই পৰীক্ষিত ৰজা যেতিয়াই দাপৰৰ শেষত কলি আৰম্ভণি সময়তেই মই মোৰ নিজৰ পিতৃ ব্যাসদেৱৰ পৰা এই কথাখিনি কৈছিলোঁ। আৰু আজি যে তুমি এজন মহা বৈষ্ণৱ হয়, সেইকাৰণে তোমাৰ আগত মই এইখিনি বিধিত মানে প্ৰচাৰ কৰিম। আৰু এইখিনিকেই তুমি আজি সাৱধান হৈ এই প্ৰশ্নটো উত্তৰ দিওঁ, তুমি শুনা। আৰু ভগৱানৰ নামটো হৈছে পৰম কল্যাণকাৰী। কৃষ্ণ নাম, গোবিন্দ নাম, যোনে যিটো নাম লয়, কোনোবাই ৰাধে কৃষ্ণ লয়, যিমান ভগৱন্তৰ যিমান নাম, এই নামটো হৈছে পৰম। পৰম মানে পৰম, আৰু কোনো ইয়াত নাই। এইটোক যদি সদায় ৰমণ কৰি থাকে, এই নামে কৈছে কল্যাণ। আৰু সেই নামত সেই পৰীক্ষিত ৰজা যাৰ যেনে মত অভিলাষ। অভিলাষ মানে সকলোৰে মনে মনে এটা অভিলাষ নাই জানো বাৰু? কোনোবাই আজি এই ভাগৱত স্থলীত আহি মনত এটা অভিলাষ লৈ আহিছে, হে ভগৱান, তোমাৰ চৰণত অলপ সেৱা কৰিছোঁ, তুমি মোক কৃপা কৰা। মোৰ ঘৰখনত বৰ দুখ, বৰ বেজা, নহ'ব, দুবেলা দুমুঠি খাবৰ কাৰণে বৰ কষ্ট কৰিব লাগে প্ৰভু। সেয়েহে আজি তোমাৰ চৰণত এই মনৰ অভিলাষে আহিছোঁ প্ৰভু, তোমাৰ চৰণত কি দিম? অকণমান হাত দি প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, তুমি সেইখন মোৰ মনৰ কামনা পূৰণ। সেইটো কৈছে অভিলাষ। আৰু বহুত বহুত অভিলাষ মনুষ্যসকল, সেই মনুষ্যই যদি এইটো অভিলাষতো সেই ভগৱানৰ কথা ভাগৱত ৰূপী ভগৱন্তৰ সন্মুখত যেতিয়া গান কৰি থকা ভকতসকল বৈষ্ণৱসকলৰ লগত এইটো অভিলাষতো আহি যদি তেওঁ আহি মনেদি সেৱা কৰে, পৰীক্ষিত ৰজা সেইজনকো যি ইচ্ছা আছে সমস্তবোৰ দিয়ে। আকৌ সেইজনক কি কৰিছে, বৈকুণ্ঠতো ভগৱন্তই স্থান দিয়ে বুলি আজি সুখে পৰীক্ষিত কৈ আছে। চাওকচোন কিমানখিনি কথা ক'লে। নহ'ব, এইখিনি জানিও আমি যদি ভাগৱতলৈ ভগৱন্তৰ যদি আশ্ৰয় নলওঁ, নহ'ব, মনৰ আশাও পূৰ্ণ নহ'ব। আৰু কৈছে কি, মনৰ আশাটো পূৰণ হ'বই, আৰু ভগৱন্তৰ কথা যে আমি প্ৰেমভাৱে যে শুনিম, এই কথাৰে কি কৈছে, বৈকুণ্ঠতো তেওঁ বোলে স্থান দিয়ে। এই ভাগৱতৰ মহাধৰ্ম বুলি আজি মোকে পৰীক্ষিত কৈ আছে। জ্ঞানৰো জানিবা হৰি নামে মুখ ফল, নাহিকে নামত পৰে পৰম মংগল। চাৰিও বেদৰ সাৰ এহি নিশ্চয়, জানি পৰীক্ষিত তুমি অতেজিও সংশয়। অল্প কালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি, দুই দণ্ডে পাইলা গতি শতাংগ নিপতি। দানৱ গণক যিনি নিপতি পূৰ্বত, দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত। সেই পৰীক্ষিত ৰজা যিমানবোৰ জ্ঞান মানে আমি কিবা এটা কৰ্ম কৰি সেই কৰ্মটো কৰিব জানো, সেইটো এটা জ্ঞান। কোনোবা ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি ভাল ভাল চাকৰি বাকৰি কৰি তেওঁ গোটেই জগতখনৰ কথাটো বুজি পায়, সেইবোৰ এটা জ্ঞান।
নহ'ব। আৰু কোনোবা এজন খেতিয়কে কেনেদৰে হাল বাব লাগে, কেনেদৰে মৈয়াব লাগে, কোন সময় ছিজনত ভাল খেতি কৰিলে ভাল খেতি হ'ব, সেইখন জ্ঞান এজন খেতিয়কেও জানে। এইবোৰ যিমানবোৰ জানক জ্ঞান এজন মেধি আচাৰ্য প্ৰভুৱে ভগৱন্তক কেনেদৰে আৰাধনা কৰিব লাগে এইখিনি জ্ঞানো তেওঁ জানে। তাতোকৈও বোলে সেই যে ভগৱন্তৰ যে নাম, মুখত ভগৱন্তৰ নাম লৈ থকা আৰু বৈকুণ্ঠ কল্পতৰু শ্ৰীমদ ভাগৱতৰ সন্মুখত আহি সেই ভগৱন্তৰ কথাটো শুনি সেই নামটোক লোৱা, ইয়ে হৈছে পৰম মংগলময়। আৰু ই হৈছে বোলে এজন মনুষ্যই বৈকুণ্ঠলৈ যোৱা একমাত্ৰ এই ফল। আকৌ এবাৰ কোনোকে দিছো, সেই পৰীক্ষিত ৰজা কোনোবাই পঢ়া শুনা কৰি বহুত জ্ঞান অৰ্জন কৰিল, কোনোবা খেতিয়কে বহুত খেতি কৰি ভাল জ্ঞান ল'লে, কোনোবা আচাৰ্য প্ৰভুৱে ভগৱন্তক সেৱা কৰা মহা জ্ঞানেৰে ভৰি আছে। তাতোকৈ ভগৱন্তৰ আশ্ৰয়স্থলীত ভগৱন্তৰ শ্ৰীচৰণত সেই বৈকুণ্ঠ শাস্ত্ৰ কল্পৰ ভাগৱত ৰূপী ভগৱন্তৰ কথাত যেতিয়া গুণানুকীৰ্তন প্ৰবাহিত হৈ এই স্থানত আহি যদি এজন মনুষ্যই এই ভগৱন্তৰ কথাত যদি একান্ত মনে শুনি তেওঁ আসনত বহি সেইজন ভগৱন্তৰ নাম লৈছে, এই নামে বোলে কি দিয়ে, পৰম মংগলময়। আৰু এই নামেহে বোলে গতি দিয়ে। সেইকাৰণে আজি কলি যুগত সৰ্বশ্ৰেষ্ঠ এজন মনুষ্যৰ পৰম ধৰ্ম আহি পৰিছে ভাগৱত শ্ৰীচৰণত আহি মনৰ অভিলাষে ভাগৱতক সেৱা কৰা আৰু ভাগৱত কথাক যদি শুনিব পৰা একমাত্ৰ কলি যুগত সেইজনে বৈকুণ্ঠলৈ গমন কৰে। ইয়াৰ বাহিৰে আন একো নাই। আৰু এইটোকে সেই পৰীক্ষিত ৰজা ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ চাৰিখন বেদেও আজি সকলোৱে সাৰ মৰ্ম কৰি এইটোকে নিৰ্ণয় কৰি আছে। হেন জানি পৰীক্ষিত ৰজা মনৰ ভিতৰত যদি কেনেদৰে গতি পাম বুলি যদি মনত এতিয়াও সন্দেহ কৰি আছা, এইখিনি ত্যাগ কৰা। পৰীক্ষিত কোৱা মানে আজি নামঘৰ প্ৰাংগণত আমি যিমান লোকে শুনি আছো, আজি হেঁপাহ পলাই মনৰ সমস্ত ত্যাগ কৰি ক'ত কাম হৈছে নহৈছে আপোনালোকে সমস্ত লোকে এই মস্ত ত্যাগ কৰক। ত্যাগ কৰি সেইখন ভগৱন্তৰ বৈকুণ্ঠ কল্পতৰু ভাগৱতৰ এবাৰ মূৰটো দুৱাই ভগৱন্তৰ যি কথা কৈছে এইখিনি প্ৰেমভাৱে আনন্দ মনেৰে যদি এইখিনি কথা শুনিব পাৰে, এই কথাহে বোলে গতি পায়। হেন জানি সেই পৰীক্ষিত ৰজা আজি সেই যে শতাংগ নামৰ এজন ৰজা আছিল, সেইজন ৰজাই যেতিয়া দেৱতাসকলক বাৰে বাৰে দানৱসকলে আক্ৰমণ কৰি দিছিল, সেইখিনি সময়ত দেৱতাসকলে স্বৰ্গত সেই দানৱসকলক অত্যাচাৰত থাকিব নোৱাৰি এইখনে পৃথিৱীৰে এজন শতাংগ নামৰ এজন ৰজা আছিল। এই ৰজাজনৰ ওচৰত যেতিয়া ইন্দ্ৰ আদি দেৱতাসকলে আশ্ৰয় লৈছিল, যে শতাংগ ৰজা আমি দানৱৰ অত্যাচাৰত থাকিব নোৱাৰি আমাক আলাই আথানি কৰি আছে, আপুনি সেই দানৱসকল অৰ্থাৎ ৰাক্ষসসকলৰ পৰা আমাক পৰিত্ৰাণ কৰে, আমাক শান্তি দিয়ক বুলি ইন্দ্ৰ আদি দেৱতাসকলে যেতিয়া শতাংগৰ ৰজাৰ আশ্ৰয় লৈছিল, শতাংগ ৰজাই কি কৰিছিল, স্বৰ্গলৈ গৈ সেই দানৱসকলক পৰাভূত কৰি সেই দেৱতাসকলক তাত শান্তিৰে নিবাস কৰি শতাংগ ঋষি এদিনাখন স্বৰ্গতে আছিল পৰীক্ষিত ৰজা। কিন্তু সেইজন শতাংগ ঋষিয়ে কি কৰিছিল, স্বৰ্গত থকা কাৰণে এইজন ভগৱন্তক স্বৰ্গৰ পৰা তুৰন্ত আহি চাওক কেনেকে বৰ্ণন দিছে। কাৰণ দেৱতাসকলক সুধিছিল শতাংগ ঋষিয়ে যে তোমাক শতাংগ ৰজাই যে তোমালোক দেৱতা হোৱা, মোৰ আয়ুসটোনো আৰু কিমান দিন আছে, মোক চাই দিয়াচোন। তেতিয়া ইন্দ্ৰ আদি দেৱতাসকলে শতাংগ ৰজাক কৈছিল, ৰজা তোমাৰ দেখোন আৰু সময় নাই, মৰিবলৈ আৰু বেছি সময় নাই, মাত্ৰ 2 দণ্ডহে আছে। এই বুলি শুনাৰ লগে লগে এই পৰীক্ষিত ৰজা এইখন ভাৰতৰ ভূমিতেই
এইখন পৃথিৱীৰ ওপৰতেই শতাংগ ৰজাই স্বৰ্গ ইন্দ্ৰৰ লগতে আছিল তুৰন্ত তাৰ পৰা দৌৰ মাৰি আহি অৰ্থাৎ আহি এইখন পৃথিৱীতেই সেইজন শতাংগ ঋষিয়ে শতাংগ ৰজাই একমাত্ৰ 2 দণ্ড 45 মিনিট তেওঁ সেইজন ভগৱন্তৰ ভকতি কৰি সেইজনে কি কৰিছিল গতি পাইছিল বুলি বৰ্ণন কৰিছে হেন জানি সেই পৰীক্ষিত ৰজা মনৰ পৰা সন্দেহটো ত্যাগ কৰা এইখন ভূমিতে যদি সেইজন ভগৱন্তৰ লগত ভকতি কৰা সেই ভকতি গতি পাব বুলি ওকে পৰীক্ষিত এইটো এটা উদাহৰণ দি বুজাই আছে দেৱসবে বোলে বৰ লোৱাম হি পাল ৰাজা বোলে কৈও আগে জীবুক দেৱে কহে জীৱা আৰু 2 দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক অখিল সমস্তকে তেজি ৰজা স্থিৰ কৰি মন কৃষ্ণৰয় ভয় পদে পখিল শৰণ মুহূৰ্তে শতাংগে পাইলা পৰম গতি কৌ জীৱা 7 দিন তুমি চিন্তা কৰা কি কৰিব স্বৰ্গত থকা দেৱতাসকলে শতাংগ ৰজাক ক'লে হে ৰজা তুমি কিবা এটা এতিয়া বৰ সেইখিনি সময়তে শতাংগ ৰজাই ক'লে যে দেৱতাসকলক আৰু মই কিমান সময় বা কিমান টাইম জীয়াই থাকিম মোৰ মানে জীৱনৰ জনম কুণ্ডলীটো চাই তেতিয়া সমস্ত দেৱতাসকলে স্বৰ্গত শতাংগ ৰজাক ক'লে ৰজা তোমাৰ দেখোন আৰু বোলে 2 দণ্ডহে আছে 1 দণ্ড 22 মিনিট 2 দণ্ড মানে 45 মিনিট 1 ঘণ্টালৈ 15 মিনিট কম আৰু এই কথা শুনাৰ লগে লগে শতাংগ ৰজা স্বৰ্গত আৰু নাথাকিলা স্বৰ্গৰ পৰা বিমানত গৈ তৎক্ষণাতে এইখন পৃথিৱীলৈ আহি এই শতাংগ ৰজাই তেওঁ সমস্তবোৰ ত্যাগ কৰি কি ত্যাগ কৰি তেওঁ ৰজা আছিল তেওঁৰ ৰাজ দৰবাৰ আছিল সৈন্য সামন্ত আছিল ৰাজভঁৰাল আছিল ঘৰ পৰিবাৰ আছিল সমস্তবোৰ ত্যাগ কৰি একমাত্ৰ মন সেইখন ভগৱন্তৰ অভয় চৰণ অভয় মানে ভগৱন্তৰ দুখানি চৰণ সদায় কি কৰে যিয়ে চিন্তা কৰি থাকে তেওঁ সেই চৰণৰ পৰা কি নিগৰি থাকে অভয় কোনো ভয় নোহোৱা চৰণ দুখনক শতাংগ ৰজাই এক মনেৰে সমস্ত ত্যাগ কৰি চিন্তা নকৰি তেওঁৰ সেই 2 মুহূৰ্ততে অৰ্থাৎ 2 দণ্ডতে শতাংগ ঋষিয়ে পৰম গতি পালে পৰীক্ষিত ৰজা তুমি দেখোন 7 দিন সময় পাইছা তাৰ কাৰণে কিয় চিন্তা কৰিব লাগে বুলি ওকে পৰীক্ষিত কৈ আছে আমাৰো হৈ আছে নহ'ব আমিও এতিয়া কিমান দণ্ডবা জীয়াই থাকিম কিন্তু আমিও জানা নাই হয় নহ'ব কি ঠিক ইয়াৰ পিছত যোৱাৰ পিছতে কি হ'ব ক'ব নোৱাৰি নহ'ব তথাপিতো
আজি যিমান সমস্ত লোকে ভাগৱত কথা শুনি আছে সকলোৱে মনৰ পৰা সন্দেহ কৰক আমাৰ আজি এইকণ সময়ত যি আহি মনৰ বিলাসত এবাৰ ভগৱন্তক দৰ্শন কৰিলো ভগৱন্তৰ কথা আমি শুনিলো এই কথাই কিবা কাৰণলৈ যাবলগীয়া হয় তেতিয়াহ'লে মুখ্যগতি পায় বুলি ভাগৱতে কৈ আছে তাৰ কাৰণে কোনো সন্দেহ কৰিব নালাগে আমিও আজি এইখন পৃথিৱীত ভগৱন্তৰ শিষ্যৰত আজি এই সোমবাৰে নামঘৰ প্ৰাংগণত বহি যি আমি 2 ঘণ্টা সেইখিনি সময় আছিলে 45 মিনিট 1 ঘণ্টালৈ 15 মিনিট বাকী আছিল আজি হয়তো 2 ঘণ্টা 3 ঘণ্টা হ'ব পাৰে গতিকে এই কথা কেতিয়া আমাৰ পৰা এৰা হেৰি নহয় এনেদৰে আজি পোকে পৰীক্ষিতক কৈ আছে পৰীক্ষিত যা তুমিতো 7 দিন পাইছা তুমি চিন্তা কৰিব নালাগে খালি মন স্থিৰ কৰি ভগৱন্তৰ কথা একান্ত মনেৰে শুনক বুলি পোকে পৰীক্ষিতক কৈ আছে এই বুলি কহিলা ধাৰণা মুনি যাক কহি আছে হৰি ব্ৰহ্মাদ সংসাৰত ৰণ পথ আছে সংখ্যাত অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণ ৰাধে মহামুখ্য সাধে একো বিঘিনি নবাধে যাত হন্তে হুয়ে ৰতি কৃষ্ণ চৰণে নাহিকে সুগমত পৰে এনেদৰে খুব গুৰুদেৱে পৰীক্ষিত এই কথাখিনি কৈ খুব গুৰুদেৱৰ নিজৰ